হয়, অসমীয়া সংগীত জগতত খলকনি সৃষ্টি কৰা উহু গীতৰ সফলতাৰ পিছত এতিয়া নাহকতীয়া উদীয়মান কণ্ঠশিল্পী আকাশ নিবিৰে নতুনকৈ আন এটি গীত ৰাইজৰ কাষলৈ আনিবলৈ চেষ্টা কৰিছে। সেই গীতটোৰ নাম হৈছে ইটো সিটো। গতিকে ইটো সিটোৰ যি অডিঅ' ৰেকৰ্ডিং ইতিমধ্যে সমাপ্ত হৈছে, তাৰ ভিডিঅ' ৰেকৰ্ডিং চলি আছে। এতিয়া আমি উপস্থিত আছোঁ নামৰূপত আৰু আকাশ নিবি আমাৰ লগত আছে। তেওঁলোক পোনপটীয়া কথা পাতিব বিচাৰিছোঁ। আকাশ, পোনপ্ৰথমে তোমাক কি ক'ম, কংগ্ৰেচুলেশ্যন দিছোঁ আমাৰ উহুৰ সফলতাৰ পিছত এতিয়া তুমি আকৌ পুনৰ ৰাইজৰ মাজলৈ লৈ আহিছে ইটো সিটো। কেনেকুৱা পৰিস্থিতি চলি আছে? আচলতে পোনপ্ৰথমে অসমবাসী ৰাইজলৈ আপোনালোকৰ প্ৰাগ নিউজৰ চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, মৰম আৰু শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজলৈ। আচলতে দুবছৰ ধৰি আমি আমাৰ যিহেতু অনুষ্ঠান হোৱা নাই, প্ৰগ্ৰাম হোৱা নাই, হ'লেও ৰাইজৰ কাৰণে কাম কৰি যাব লাগিব, জাতিটোৰ কাৰণে। সেই আশা লৈ আমি আকৌ এবাৰ ৰাইজৰ মাজলৈ উহু গীতৰ যি জনপ্ৰিয়তা আচলতে ৰাইজে আদৰি লৈছিলে যোৱা বছৰ, আৰু উহু ৰিটাৰ্ণ বুলি আমি আচলতে উহু ৰিটাৰ্ণ বুলি কৰিছোঁ ইটো সিটো বুলি এটি গীত। নামৰূপৰ দীনেশ সোণোৱাল ককাইদেউ খুব ধুনীয়াকৈ গীতটি লিখিছে আৰু সুৰেৰে সজাইছে আমাৰ ভাস্কৰ নীলম ককাইদেউ টেঙাখাটৰ। আৰু অভিনয় জগতত আমাৰ অৰুণ হাজৰিকাদেৱ, আমাৰ কে ছাৰ আছে, আমাৰ সকলোৱে চিনি পায়, মোহন আছে, আমাৰ মোহন দা, গোটেইবোৰ আছে, বিউটি বাইলুং আছে। আৰু খুব ধুনীয়াকৈ আমি গীতটি আচলতে কৰিছোঁ, যিমান দূৰ আমি পাৰোঁ। আশা কৰিছোঁ ৰাইজে আদৰি ল'ব গীতটি। আৰু আমাৰ কে ছাৰহঁত আছে, সিহঁতেও ক'ব দুআষাৰ গীতটোৰ। গতিকে কিমান দিনৰ মূৰত আচলতে ৰাইজে এইটো উপভোগ কৰিব পাৰিব, চাব পাৰিব? গীতটি আমি জানুৱাৰী আগে আমি ৰিলিজ কৰিম বুলি ভাবিছোঁ, ডিচেম্বৰ 1st উইকমানত। গীতটি যিহেতু পথাৰ দৃশ্য কেইটামান আমাৰ ল'বলগীয়া আছিলে, সেইকাৰণে আজি আমি আৰম্ভ কৰিলোঁ শ্বুটিংটো। আৰু আঘোণত আকৌ শ্বুটিং হ'ব, আপোনালোকে আকৌ আহিব। আমাক আপোনালোকৰ সহায় সহযোগিতাখিনি লাগিব। আৰু গানটো যিমান পাৰোঁ সুন্দৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ক'ৰবাত যদি কোনোবাখিনি ভুল হৈছে ৰাইজে আমাক আঙুলিয়াই দিব। আৰু আমি সদায় ৰাইজৰ আশীৰ্বাদ হিৰত লৈ আমি কাম কৰোঁ, আৰু ৰাইজৰ কাৰণে আমি কাম কৰি আছোঁ। কাৰণ আমাৰ গীতবোৰ ৰাইজে যদি উপভোগ নকৰে, ৰাইজে যদি নাচায়, তেনেহ'লে আমাৰ গীতবিলাক গীত হৈয়ে ৰৈ যাব। তো সেইটো কাৰণে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চয়কৈ তুমি আশা কৰিছোঁ ভাল হ'ব বুলি। আৰু তুমি যিটো চেষ্টা কৰিছা তাত তুমি আগুৱাই যোৱা, তুমি সফল হ'বা। আৰু যিহেতু আকাশ নিবি আমাৰ নাহকতীয়া উদীয়মান শিল্পী, তেওঁ এই প্ৰচেষ্টাক আচলতে ৰাইজে আদৰিব লাগে। আৰু কেইজনমান ব্যক্তি আছে, কেকেদা আছে, আমি কেকেদা ওচৰলৈ যাব বিচাৰিম। অকণমান ভাইটি অকণমান চাই দিবা। কেকেদা ওচৰলৈ আহিব বিচাৰিছোঁ। কেকেদা, বহুত দিনৰ মূৰত কৰোণাৰ যিটো প্ৰভাৱ, তাৰ কাৰণে আচলতে মুকলিকৈ আচলতে শ্বুটিং হোৱা নাছিলে। এতিয়া আকাশ নিবিৰে এটা নতুন গীত ইটো সিটো আনিছে, তাৰ আপুনি ভিডিঅ'ত আপুনি অংশগ্ৰহণ কৰিছে, কেনেকুৱা লাগিছে? নাই, খুব ভাল লাগিছে। প্ৰথমে প্ৰাগ নিউজৰ তৰফৰ পৰা অসমবাসী ৰাইজক মই শ্ৰদ্ধা জনাইছোঁ। আৰু আমাৰ আকাশৰ আগৰ উহু গানটো আমাৰ অৰুণ দা, দেৱাশিষ বাইলুংহঁতে কৰিছিল, খুব ভাল হৈছে, চবেই জানি। এতিয়া এইটো আচলতে ছেকেণ্ড পাৰ্ট আৰু এটা মই আৰু এবাৰ দীপ আহিলোঁ, মোহন। ইয়াত ইমান ধুনীয়া মানুহখিনিও ইমান মৰম আন্তৰিকতা, সঁচাকৈ খুব ভাল লাগিছে। পৰিৱেশটো দেখিছে আপোনালোকে, ধাননিৰ মাজত পথাৰত খুব ভাল লাগিছে। এনেকুৱা এটা পৰিৱেশ বহুত দিনৰ মূৰতো পাইছোঁ। গতিকে ভাল লাগিছে যেতিয়া এই মজা এবাৰ কৈ দিব নেকি? এই মজা। ধন্যবাদ থাকিলে আছিল কেকেদা। আৰু কেইগৰাকীমান ব্যক্তি আছে, আমি তেওঁলোকৰ কথা পাতিব বিচাৰিম। দেৱাশিষ ক'ত আছে? দেৱাশিষ অকণমান বিচাৰিম দেৱাশিষক। উহু সফলতাৰ পিছত এইবাৰ আকাশ নিবিৰে নতুন এটা গীত আনিছে ইটো সিটো, আপুনি এটা পাৰ্ট কৰিছে, কেনেকুৱা লাগিছে? উহুটো আমি মানুহৰ পৰা বিপুল সঁহাৰি লাভ কৰিলোঁ। আৰু সেই উৎসাহতে দীনেশ ককাইদেৱে আৰু এটা গীত এইবাৰ ইটো সিটো বুলি নামাকৰণ কৰিছে, উহু ৰিটাৰ্ণ। তাতে আমি সকলো বৰ ধুনীয়া এটা চৰিত্ৰ ৰূপায়ণ কৰিছোঁ। এতিয়া গোটেইখিনি কৈ দিলে ভাল নালাগিব। তথাপিও প্ৰাগ নিউজৰ দৰ্শকসকলক এটাই জনাব বিচাৰিছোঁ যে এইবাৰ আপোনালোকে বিহুত নাচিব পৰাকৈ, বিহুত আপোনালোকে আনন্দ ফূৰ্তি কৰিব পৰাকৈ এটা খুব ধুনীয়া গীত আহি আছে। আকাশে খুব ধুনীয়াকৈ গাইছে, আমাৰ কোৰিঅ'গ্ৰাফি কৰিছে পাৰ্থ মেছ। খুব ধুনীয়াকৈ কামটো আচলতে তেখেতে চলাই নিছে। আমি গানটোৰ আচলতে আজি 30% শ্বুটহে কৰিছোঁ, আৰু আনাডাৰ 70% শ্বুট আমি যেতিয়া আঘোণ পথাৰ ধান পকিব তেতিয়া আকৌ এইখিনি কৰিম। এতিয়া এইখিনি কৰি থৈছোঁ। মই ভাবোঁ ইটো সিটো সকলোৱে আদৰি ল'ব। ময়ো আপোনালোকক নমস্কাৰ জনাইছোঁ।
ধন্যবাদ থাকিল আৰু আপোনালোকৰ এই প্ৰচেষ্টা আচলতে সফল হওক মই কামনা কৰিম প্ৰাগ নিউজৰ পৰিয়ালৰ পৰা আচলতে গতিকে মই পুনৰবাৰ মোৰ সতীৰ্থক দেখুৱাব বিচাৰিম আচলতে শ্বুটিঙৰ দৃশ্য অকণমান দেখাই ল'ব বিচাৰিছোঁ আচলতে যথেষ্ট ৰাইজ ইয়াত আহিছে চাবলৈ চাওঁ ভেটি অকণ চাব বিচাৰিছোঁ অকণমান চাওঁ আমি অকণমান শ্বুটিঙৰ দৃশ্য অকণমান দেখাই ল'ব বিচাৰিছোঁ যিহেতু শ্বুটিং চলি আছে শ্বুটিঙৰ দৃশ্য অকণমান দেখাইছোঁ মোৰ সতীৰ্থই দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ আচলতে এনেদৰে ইটো যি ভিডিঅ' গীতটো হৈছিল কিছুদিন পূৰ্বে আচলতে যেনেদৰে আকাশ নিবিৰে কৈছে আচলতে কিছুদিন পূৰ্বে আচলতে কিছুদিন পাছত আচলতে ৰাইজৰ মাজলৈ আহিব গতিকে তাৰ পাক মুহূৰ্তত আচলতে ভিডিঅ' শ্বুটিং চলি আছে ভিডিঅ' শ্বুটিঙৰ কিছুমান দৃশ্য দেখুৱাইছোঁ মোৰ সতীৰ্থই দেখুৱাইছে সামগ্ৰিক পৰিৱেশ মোহন আছে বিউটি বাইলুং আচলতে অসমীয়া টিভি শ্ব'ৰ যি জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ কে মোহন বিউটি বাইলুঙকে ধৰি আৰু কেইবাগৰাকী শিল্পী ইয়াত উপস্থিত আছে গতিকে আকাশক বিচাৰিম আকৌ এবাৰ কোনোবা বিচাৰিম আকাশক বিচাৰে আকাশ আকৌ আহিছে আমাৰ মাজলৈ অন্তিম শেষৰ পৰ্যায়ত মই তোমাৰ পৰা জানিব বিচাৰিম আচলতে গুণগুণাই দিম নি ইটো অকণমান সেইটোৱে মই বিচাৰিছোঁ তোমাৰ পৰা অকণমান ইটো অকণমান দুটামান লাইন যদি ৰাইজৰ কাৰণে ইটো দিলে মইনা নহ'ব সিটো দিব মইনা লাগিব ইটো দিলে সিটো পায় সিটো দিলে ইটো পায় মইনা মৰম হ'লে লাগিব মৰম কিন্তু লাগিব দে ধন্যবাদ থাকিল আচলতে এয়া আছিল আকাশ নেবী গতিকে আপোনালোকে শুনি পাইছে দুদিনমান লাইন গাই দিছে আচলতে আৰু কিছুদিন পাছত আচলতে এই গীতটি ৰাইজৰ মাজলৈ আহিব আৰু আশা কৰোঁ অসমবাসী ৰাইজে পুনৰবাৰ উহু দৰে ইটো পিছত ইটো আচলতে ৰাইজে আঁকোৱালি ল'ব